Morning everyone, welcome back to my YouTube channel Aman Funny Vlog. আজি আমি মাজুলী আউনীআটী সত্ৰত হৈ থকা পালনামলৈ বুলি গলো। আমানৰ লগতে ককা এজন খুৰাকুৰি জেঠাই ভন্টি ভাইটি সকলে আমি পালনাম চাবলৈ বুলি গলো। আমানেতো ইনেই কৰবালে যোৱা বুলি ক'লে ভালে পায়, কিন্তু মোৰ ৰাতিপুৱা কৰবাত যোৱা বুলি ক'লে বৰ লৰালৰি হয়। অইন কামৰ কথা নহয়, আমানক ৰাতিপুৱা খোৱা বোৱা কৰাটোৱে বৰ দিগদাৰ। আমিয়েতো খাব নোৱাৰো, ডাঙৰ বিলাকে খাবলৈ নিবিচাৰো, সৰু ল'ৰা ছোৱালী বিলাকেনো কৰপা খাবলৈ বিচাৰিব। তথাপি মই ফুচলা কিবা কিবি দেখুৱাই মেলি খুৱাই লওঁ, নহলে বাটত বৰ আমনি কৰে। এয়া আমি পালনাম পালোহি, গাড়ীবিলাক ভিতৰলৈ সোমাবলৈ দিয়া নাই। আমি বাটত বহুত দূৰতে গাড়ী থৈ আহিবলগীয়া হৈছে। গাড়ী থোৱাৰ পৰা বহুত সোমাব লাগে সত্ৰৰ ভিতৰলৈ। আমাৰ ঘৰৰ ওচৰতো আউনীআটী সত্ৰ এখন আছে, কলিয়াপানী আউনীআটী সত্ৰ বুলি কয়। আমাৰ তাত থকা সত্ৰখনতকৈ মাজুলীত থকা আউনীআটী সত্ৰখনৰ চাৰিওকাষটো চাবলৈ ইমান ভাল লাগে, ইমান মনোমোহা দৃশ্য। ভিডিঅ'টো দেখিয়ে ভাল লাগিছে, ওচৰৰ পৰা চালেতো আৰু ভাল লাগে। আগতে খোজকাঢ়ি গৈ থকাজন মোৰ শহুৰ দেউতাকৰ ভায়েক হয়। আমি তেওঁক নানা ককা বুলি কওঁ। আমাৰ দাদাই সৰু থাকোঁতে তেওঁক ককা বুলি ক'ব লাগে, নিজে নানা ককা বুলি মাতিব ধৰিলে। আমিও সকলো নাতিনীবিলাকে তেওঁক এতিয়া নানা ককা বুলিয়ে কওঁ। বৰ মৰমৰ আমাৰ সকলোৰে। আৰু পালনামত যে ইমান মানুহ হৈছে, দূৰত থাকিলে কোনেও কাকো দেখি নাপায়, ইমানেই মানুহ। আমান ককাকৰ কোচত উঠি মানুহবিলাককে চাই আছে, সিও অবাক হৈছে মানুহবিলাক দেখি। বহুত মানুহ দেখিছে। আমিও তাত দোকান এখনৰ পৰা খুৰাহঁতে আমি চবেই ধূপ চাকি কিনি ল'লোঁ। ককাকৰ কোচৰ পৰা এতিয়া আমান বায়েকৰ কোচত উঠি আছে। আমানৰ বায়েক নহয়, আচলতে আমানৰ পেহীয়েকে হয়। আমানৰ পেহীয়েকক পেহী বুলি মাতিলে ভাল নাপায়, সেইটো কাৰণে বা বুলিয়ে মাতিবলৈ শিকাইছোঁ। এতিয়া ৰ'দো দেখিছেনে, কিমান চোকা ৰ'দ দিছে। এতিয়া ঠাণ্ডা দিনবিলাক এনেকুৱাই, ৰাতি হ'লে দিনত হ'লে চোকা ৰ'দ দিব আৰু ৰাতি হ'লে ঠাণ্ডা হ'ব। আগৰ নিচিনা ঠাণ্ডা আজিকালি নাই বাৰু। ৰাস পালনাম বুলি ক'লে কিমান ঠাণ্ডা, আজিকালি সেই ঠাণ্ডাবিলাক নাই। আমাৰ ধূপ চাকি লৈ মেলি হৈ গ'ল। আমাৰ খুৰীহঁতৰ লৈ আছিলে, আমি অকণমান ৰৈ দিলোঁ সেই দোকানখনৰ ওচৰতে। তাৰপিছত এয়া আমি নামঘৰৰ ভিতৰলৈ বুলি গৈছোঁ। এই যে সোঁফালে বাঁহৰ নিচিনাকৈ থিয় হৈ থকা দেখিছে, সেইবিলাক আচলতে আকাশবন্তি। কাতি মাহৰ প্ৰথম দিনাখন মাজুলী সত্ৰত ডাঙৰকৈ পতা হয়, 21 জোৰকৈ আকাশবন্তি প্ৰজ্বলন কৰে। আমি আজিলৈকে আকাশবন্তি প্ৰজ্বলন কৰা ওচৰৰ পৰা দেখা নাই। এইবাৰ সত্ৰলৈ কাতি মাহতে ৰাস পালনাম পৰিছে নহয়। এইবাৰ সত্ৰলৈ পালনামলৈ বুলি যাওঁতে আকাশবন্তি কোনডোখৰ ঠাইত আকাশবন্তি প্ৰজ্বলন কৰে জেগাকণ দেখিছোঁ। তাৰপিছত এই যে ঘৰবিলাক দেখিছে, এই ঘৰবিলাকত শহাপহু পুহি থৈছে। সত্ৰখনৰ ভিতৰলৈ সোমাই গ'লে কোনোবা এঠাইত কিবা এটা ভাল কিবা দেখিবলৈ পোৱাকৈ ধুনীয়াকৈ সজাই থৈছে। ইমান ভাল লাগে দেখি। তাৰপিছত ভণ্টি খুৰীহঁতৰ লগত আমাৰ নামঘৰৰ ভিতৰলৈ সোমাই গ'ল। মই সোমাই নগ'লোঁ কিবা বিশেষ প্ৰব্লেম এটাৰ কাৰণে। মই আৰু খুৰাহঁতৰ বোৱাৰীগৰাকীও সোমাই যোৱা নাছিল, তাই মই বাহিৰতে থাকিলোঁ। মোৰ ভণ্টি আমানৰ পেহীয়েকে মোবাইলটো, মই বোলো তুমি লৈ যোৱা মোবাইলটো, ভাইটিয়ে কি কৰেনো ভিডিঅ' কৰি আনিবা ভিতৰখন। খুৰীহঁত আমানক লৈ পেলাই ভিতৰলৈ সোমাই গ'ল। ভিতৰতো ইমানেই ভিৰ মানুহৰ, ভিতৰখন মানুহেই নধৰা হৈছে। লগতে চাকি জ্বলাই ভিতৰখনত খোজ দিব জেগা নাই, ইমানেই মানুহ হৈছে আৰু নামঘৰৰ ভিতৰত ভকতসকলে পালনাম লৈ আছিলে। পালনাম চাৰিও ভকতসকলে মিলিয়ে লয়। সত্ৰত 4 হাতী থাকে। 4 হাতীৰ পূব হাতী, পশ্চিম হাতী, উত্তৰ হাতী আৰু দক্ষিণ হাতী। প্ৰথম দিনাখন পূব হাতীৰ ভকতসকলে পালনাম লয়, দ্বিতীয় দিনাখন পশ্চিম হাতীৰ ভকতসকলে পালনাম লয়, তৃতীয় দিনাখন উত্তৰ হাতীৰ ভকতসকলে পালনাম লয়, চতুৰ্থ দিনাখন দক্ষিণ হাতীৰ ভকতসকলে পালনাম লয়, আৰু পঞ্চম দিনাখন পালনাম শেষ হয়। সেইদিনাখন শেষ হোৱা দিনাখনো বহুত মানুহ হয়। আমি যোৱা দিনাখনো ভকতসকলে পালনাম লৈ আছিলে। আমানক দেখিছেনে, আইতাহঁতৰ লগত কিমান ধুনীয়াকৈ বহি আছে। চাকি জ্বলাই আমানক লৈ খুৰীহঁতে নামঘৰৰ ভিতৰত চাকি জ্বলাই মেলি আজৰি হ'ল। আইতা কিনাৰতে ৱালৰ কিনাৰত বহিবলৈ সুবিধা দিয়া আছে নহয় দুয়ো কাষে। আইতাই গৈ আমানৰ আজু আইতা গৈ বহি আছিলে। খুৰীহঁতে চাকি জ্বলাই সেৱা কৰি মেলি আজৰি হৈ আমানক লৈ এবাৰ মণিকূটলৈ বুলি সেৱা কৰিবলৈ গৈছে। মণিকূটৰ ভিতৰখনতো ইমান মানুহৰ ভিৰ। মণিকূটৰ ভিতৰতো চাকি নধৰা হৈছে। আমান ককা আইতাকৰ লগত মণিকূটত সেৱা কৰিলে। তাত চাকি জ্বলাই সেৱা কৰি বাহিৰলৈ
বুলি ওলাই আহিছে আৰু মানে গোটেই চাকি জ্বলাই মানে গোটেই ধোঁৱাই মানে চকুবিলাক খুব পুৰে নহয়। এই মণিকূটত দেখিছেনে কিমান মানে মানুহৰ ভিৰ মণিকূটৰ ভিতৰখনতো। আৰু বাহিৰ মানে নামঘৰৰ ভিতৰখনত চাকি জ্বলাই মানুহে কিছুমান মানুহে মণিকূটৰ ভিতৰতো চাকি জ্বলাব বিচাৰে নহয়, মণিকূটতো চাকি জ্বলায়। অৱশ্যে এই চাকি জ্বলোৱা ব্যৱস্থাটো এনেকৈ কিবা কিবি পাতিলে অকণমান নামঘৰতকৈ বাহিৰত দিব লাগে, তেতিয়া মানে সুবিধা হয়, চব ফালৰ পৰাই সুবিধা হয়। এতিয়া নামঘৰৰ ভিতৰত চাকিবিলাক জ্বলাবলৈ দিলে চাকিৰ ধোঁৱাটো সেইবিলাক দিগদাৰ কৰে আৰু লগতে গৰমৰ তাপ এটাও আহে আৰু গোটেইখন তেলৰ লগতে একদম চাকি ইফালৰ গৰম ভাৱ সিফালে, আৰু ল'ৰা ছোৱালীবিলাকো আহি ইফালে সিফালে দৌৰি কৰে নহয়। সেইটো কাৰণে এতিয়া ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপুৰীয়া নামঘৰত চাকি জ্বলোৱা স্থানবিলাক মানে এক্সট্ৰাকৈ দিয়া আছে। ভাল লাগে সেইবিলাক মানে চাকি জ্বলোৱা মানে নামঘৰৰ ভিতৰখনৰ মণিকূটৰ ভিতৰ সোমাই যোৱা সেইখনত মানে একো চাকি জ্বলোৱাৰ সেইবিলাক ব্যৱস্থা নাই, বাহিৰত এক্সট্ৰাকৈ দি দিছে। মানে চাকি জ্বলায়ো ভাল লাগে, মানুহৰ বহুতৰ সুবিধাও হয় সেইটো। তাৰপিছত সেয়া চাকি জ্বলাই মেলি ওলাই আহিলে নহয়। চাকি জ্বলাই ওলাই অহাৰ পিছত তাত চিচাৰ মৎস্য সৰোবৰ এটা ধুনীয়াকৈ সকলোৱে চাব পৰাকৈ ৰাখি থোৱা আছে। তাৰ ভিতৰত সৰু সৰু মাছৰ লগতে কাছৰ পোৱালিও আছে, সেইবিলাক দেখি ভাল লাগিলে। কিন্তু মৎস্য সৰোবৰটো ইমানেই লেতেৰা হৈ আছে, পানীৰ ভিতৰত থকা মাছখিনিও জুমি চাব লগা হৈছে। আৰু এনেকৈ অইন টাইমত বাৰু এইটো লেতেৰা হৈ থাকে, ভিতৰখন দেখিছেনে কিমান শেলাই হৈ সেউজীয়া হৈ গৈছে। কিবা কিবি পাতিলে মেলিলে এইবিলাক চাফ চিকুণ কৰি থ'লে ইমান মানুহ হৈছে, দেখিও ভাল পাইছে। আৰু প্ৰত্যেক মানুহেও কৈছে বোলে এইটো কিবা লেতেৰা হৈছে। তথাপিও বাৰু আমি মাছবিলাক মানে চাই ভালেই লাগিলে, কিন্তু এইটো লেতেৰা হৈ আছে বেছি। আৰু দূৰৰ পৰা পটককৈ ধৰিব নোৱাৰে, একদম ওচৰৰ পৰা জুম কৰি চাব লাগিব, তেতিয়াহে ধৰিব পাৰি। আমাক দেখিছেনে মাছকেইটা চাই কিমান ভাল পাইছে। মানে মাছবিলাক যে একদম আহিছে নহয়, মাছবিলাক যেন ধৰিয়ে নিব, বাইকৰ লগতে একদম পূৰা চাই আছে আৰু মাছবিলাক। খুৰীয়ে থাকে আমাক মৎস্যৰ সৰোবৰটো দেখুৱালে। তাৰপিছত খুৰা ককা ভিতৰত আছিলে, খুৰীৰ লগত ভিতৰলৈ গৈ খুৰাই ককাক আমানে লগতে লৈ আহিলে। তাৰপিছত খুৰীয়ে কৈছে জেঠাইহঁতক ব'লক আমি তুলসী গাঁতটো চাই আহোঁগৈ বুলি খুৰীহঁতক লৈ গৈছে, লগতে আমানকো লৈ গৈছে। লাইখুটা বুলিও কয়। আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত আউনীআটী সত্ৰৰ দশম সত্ৰাধিকাৰ শ্ৰী শ্ৰী কুশৰামদেৱ গোস্বামীক নামঘৰ নিৰ্মাণ কাৰ্যত লিপ্ত হৈ পৰিছিল। সেই সময়ত ভকত এজনাক ৰাতি সপোন দেখুওৱাৰ অনুসৰি গোসাঁই ঈশ্বৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ভকতসকলৰ দ্বাৰা সত্ৰলৈ এটি বৃহৎ খুঁটা আনি সেই বৃহৎ খুঁটাটিক সত্ৰ স্থাপন কৰিছিল। এই খুঁটাটিকে সত্ৰৰ পাহাৰী তুলসী খুঁটা বা লাইখুটা বুলি কোৱা হয়। এই খুৰী আইতাৰ লগত কিমান আমান ধেমালি কৰিছে দেখিছেনে। আগতে আমান যোৱাবাৰ যেতিয়া মাজুলীলৈ আহিছিলে তেতিয়া সি ইমান বুজি পোৱা হোৱা নাছিলে। এইবাৰ চবকে চিনি পাইছে, সকলোৰে ওচৰত গৈছে, সকলোকে মাতিছে। মুঠতে চিনি নোপোৱা সকলোৰে ওচৰত গৈছে, চিনি নোপোৱা মানুহৰো সকলোৰে ওচৰত গৈছে, সকলোকে মাত বোলো কৰিছে। আমাৰ ঘৰৰ ওচৰৰ কলীয়াপানী আউনীআটী সত্ৰৰ ভকতসকলো মাজুলীলৈ আহিছে ৰাস পালনাম বুলি। সকলোৱে চিনি পায় আমানক, মোক, আমাৰ ঘৰৰ ফেমিলি যিমান গৈছোঁ আমি সত্ৰলৈ চবকে মাত বোল কৰিছে। আমানক যিমানে মাতিছে আমানে অকল মানে লাগি চাইহে আছে তেওঁলোকক। আমাৰ তাৰে চিনাকি ভকত এজনৰ বহালে মাতিছিল, আমি সকলোৱে গ'লোঁ। মোৰ মানে পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিলে। বহাবিলাক ইমান ধুনীয়া চফাকৈ ৰাখিছে। কম সময়ৰ কাৰণে আছোঁ যদিও ইমান ভাল লাগিলে। মানে গোটেইখন নিজান একদম কিমান ধুনীয়াকৈ ৰং কৰি মেলি একদম চাফ চিকুণ। আপুনি মানে চোতালতো পাতটা পৰি থকা নেদেখে, ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। আমানেও ইমান ধেমালি কৰিছে। আমাক সকলোকে চাহ খাবলৈ দিলে, আমি চাহ খাই মেলি সকলোৱে যাবলৈ ওলালোঁ। আমাক যাবলৈ নিদিয়ে, ভাত খাইহে যাব লাগিব, নহ'লে যাবলৈ নিদিয়ে। আমাৰ তাৰে চিনাকি যে, সেইটো কাৰণে আৰু তাত আমি বুলিয়েই নহয় আৰু যিমান মানুহ আহিছে সকলোকে চাহ খাবই যাবলৈ কৈছে। সত্ৰৰ ভিতৰত যিমান বহা আছে সকলো বহাতে ইমান মানুহ ভৰ্তি হৈ আছে। আমি বহি আছোঁ, আমানে কিন্তু ফুল মস্তি কৰিছে। দেখিছেনে বহাৰ ভিতৰৰ পৰা কেনেকৈ দৌৰি পলাই আছে বাহিৰলৈ। মই অকল তাৰ পিছে দৌৰি থাকিব লগা হৈছে। ভিতৰৰ পৰা বাহিৰত আহি অকলে পিটপিটাই আছে, ভয়ো নাই তাৰ। এইবাৰ সি আকৌ আইতাকৰ পৰা তামোলৰ হাঁচতিটো লৈ আনি খুঁটা এটাৰ আঁৰত কেনেকৈ লুকাই মোক চাই আছে, মই তাৰ পিছে আহিছোঁ নে নাই। সি খুঁটাটোৰ আঁৰতে লুকাই পেলাই চাই আছে। এটা বুদ্ধি দেখিছেনে, ক'ত হাঁচতিটো নি পেলাই ক'ত লুকাব লাগে তাকো জানিছে। তাৰপিছত অকণমান সময় ৰোৱাৰ পাছত
আকৌ খুটাৰত লুকাই আছে ন সি সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে ন সিহঁতকো চাই আছে যেন সিহঁতি মাতিলে সিহঁতৰ লগত খেলিবলৈ যাব তাৰপিছত অকণমান সময় তাৰ লগত বাহিৰত খেলি থকাৰ পাছত আমাক সকলোকে ভাত খাবলৈ মাতিলে মতা মানুহখিনিক প্ৰথমতে ভাত খাবলৈ দিলে তাৰপিছত আমাক ভাত খাবলৈ দিছে ভাত খোৱাৰ সময়ত দেখিছে আমানৰ কিমান যে এক্টিং কৰিছে সি নিজে ভাত খাব লাগে মোক নিদিয়ে খোৱালে ঘৰত দেখিছে ঘৰত মানে তাক মানে আমি ভাত খাবলৈ বহা সময়ত এতিয়া সি অকণমান নিজে লৈ খাব পৰা হৈছে তো সেইটো কাৰণে আমি পাতি এটা পাৰি পেলাই তাক কাঁহৰ কাঁহীখনতে ভাত কেইটামান দি পেলাই দি দিওঁ সি মানে নহ'লে আমাৰ লগত যদি টেবুলত বহাই লওঁ সি আমাৰ কাঁহীবিলাকৰ পৰা ভাত নিবলৈ হাকুটিয়াই থাকে সেইকাৰণে তাক আমি তলতে পাতি এটা পাৰি পেলাই ভাত খাবলৈ দিওঁ নহয় ঘৰত অকণমান দি দিওঁ আৰু আমিও খাই থাকোঁ সিও খাই থাকে তাৰপিছত সেইটো কাৰণে সত্ৰ বহাত ভাত খাবলৈ দিছে নহয় তাক নিজে খাব লাগে তাৰপিছত আপোনালোকক যে অকণমান আগত কৈছিলোঁ নামঘৰৰ ভিতৰৰ মানুহৰ লগতে চাকিয়ে নধৰা হৈছে বুলি আমি ঘৰলৈ বুলি বহাৰ পৰা ওলাই আহোঁতে দেখিছোঁ মানুহ কমাই নাই মানুহৰ ভিৰ দেখি ভিতৰত মানে চাকি জ্বলাই নধৰা আৰু মানে একদম কম জেগাহে আছে আৰু খোজকাঢ়ি ভিতৰত মণিকূটলৈ যাবলৈ বুলি সেইটো কাৰণে মানুহ নকমা দেখি মানুহৰ বেছি ভিৰ দেখি চাকি জ্বলোৱাৰ ব্যৱস্থাটো বাহিৰতে কৰি দিলে বাহিৰতো ইমান চাকি জ্বলাইছে মানুহবিলাকে আমিও ঘৰলৈ বুলি ওলাই আহিছোঁ ভণ্টিহঁতে যাওঁতে ফটো মাৰিব নোৱাৰিলে কাৰণে ফটো কেইখনমান সিহঁতেও মাৰি ল'লে আকৌ এইফালে নাহোঁ একেবাৰে ঘৰলৈ বুলি ওলাই গৈছোঁ আবেলি সময়লৈ আৰু বেছিহে মানুহ হৈছে আমি যেতিয়া আহিছিলোঁ তেতিয়া ইমান মানুহ হোৱা নাছিলে আবেলি সময়ত আৰু মানে যিমান পিছবেলা হৈ গৈ আছে আবেলি হৈ গৈ আছে বহুত মানুহ হৈ গৈ আছে আমাৰো লাষ্টলৈ আমনি লাগিলে আৰু তাৰপিছত তাক ফুচলাই মেলি বাহিৰলৈ উলিয়াই আনিলোঁ কিবা এটা খোৱালোঁ নামঘৰৰ পৰা ওলাই আহি দোকানবিলাকত কিবা কিবি সৰু সুৰা বস্তু কেইটামানো কিনিলোঁ আমাকো কিবা খেলিবলৈ কিবা কিবি কিনি দিলোঁ তাক কিনি দিলোঁ তাৰপিছত লাষ্টলৈ মানে তাকো আমনি লাগি গৈছে আৰু দিনটো হৈছে নহয় এই যে উঠাখন দেখিছে প্ৰথমে তাক উঠাবলৈ বুলি বিচাৰিলোঁ খুৰাকৰ ওচৰত আছিলে মাতি পঠালোঁ শুই থাকিলে তাৰপিছত যেতিয়া উঠিলে উঠাবলৈ নিলোঁ এই যে বগাই গৈছে সেইখনত মানে বগাব নোৱাৰে সেইটো কাৰণে উঠাব নোৱাৰোঁ যেতিয়া সেইটো কাৰণে গুচি আহিলোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাওঁ আজিলৈ এতিয়া সামৰিলোঁ বাই বাই